বন্ধুসকল, মই এখন আজি আপোনালোকক আধুনিক বিয়া দেখুৱাব বিচাৰিছোঁ। এখন বিয়াখনৰ পেণ্ডেলটো আপোনালোকে নিশ্চয় দেখিছে। এই পেণ্ডেলটো দেখি হয়তো আপোনালোকে ভাবিছে যে এখন সঁচা অৰ্থত ডাঙৰ বিয়া, কিন্তু আচলতে একেবাৰে নহয়। এইখন হৈছে এখন তুলনি বিয়া। ইয়াত জুবিন সন্ধিয়া পাতিছে আৰু জুবিন গাৰ্গক সোঁৱৰণ কৰি খুব সুন্দৰকৈ জয় জুবিন দা হিচাপত খুব সুন্দৰকৈ সজাইছে। মই দেখুৱাব বিচাৰিছোঁ আপোনালোকক। নিশ্চয় এয়া দেখিছে, জয় জুবিন দা হিচাপত সুন্দৰকৈ এটি খেৰেৰে ঘৰ সাজি এনেকুৱাকৈ কৰিছে। আৰু সম্ভৱতঃ এইগৰাকী ছোৱালী যাক ইয়াত ফটোত দেখুওৱা হৈছে, তেওঁৱেই বোধহয় কইনা, আমিও নাজানো। আৰু এটা খুব সুন্দৰ পৰিৱেশ। অসমৰ এনেকুৱা বিয়া অৱশ্যে মই দেখা নাই, কিন্তু এইখন বোধহয় নিশ্চয় ব্যতিক্ৰমী। আৰু ইয়াত সুন্দৰকৈ চাহৰ ব্যৱস্থা কৰা হৈছে। বাইদেউ, কেতিয়াৰ পৰা ইয়াৰ সেইবিলাক চলিছে? ৰাতিপুৱাৰ পৰা চলিছে। অঁ, ছোৱালীজনীৰ নাম কি? যিজনী নহয়, কইনা যিজনী হয়, কি নাম নাজানে নহয়? অঁ, নাজানে। অঁ, ঠিক আছে, ঠিক আছে। খুব সুন্দৰকৈ এইবিলাক কৰা হৈছে। ইয়াত চাহৰ ব্যৱস্থা কৰিছে, ইয়াত কফিও ব্যৱস্থা কৰিছে। এখন বহু কোটিটকীয়া বিয়া বুলিয়ে ক'ব লাগিব। খৰচটো কিমান হৈছে নাজানো। ইফালে হাতৰ পেণ্ডেল আছে, আমি সেইফালে যোৱা নাই, কিন্তু এটা আশা কৰিছোঁ এইটো কোটি টকাৰ ওচৰত গৈছে খৰচা। মই দেখুৱাব বিচাৰিছোঁ। ইয়াত আপোনালোকে গাড়ী পাৰ্কিং বা ইয়াৰ পেণ্ডেলৰ হেৰিৰ পৰা এটা অনুমান কৰিব পাৰিব এই বিয়াখনত কিমানখিনি খৰচ হৈছে। চাওক কেনেকুৱা পেণ্ডেল, কিমান অঞ্চল জুৰি এইটো পেণ্ডেল দিয়া হৈছে। মই দেখুৱাই দিছোঁ। বহুত ঠাইলৈকে আছে। এখন ডাঙৰ অধিৱেশনৰ দৰে কৰিছে। ভাল লাগিল আহি। এখন ব্যতিক্ৰমী বিয়া দেখিলোঁ। আপোনালোককো দেখুৱাবলৈ পাই মোৰ ভাল লাগিল। আটাইতকৈ আকৰ্ষণীয় হৈছে জুবিন সন্ধিয়া যিটো পাতিছে, এইটো আটাইতকৈ আকৰ্ষণীয়। এইবিলাক আৰ্টিষ্ট নহয়, ইয়াত অহা মানুহবিলাকে গীত গাই আছে। গীতৰ প্ৰতি ধাউতি থকা মানুহবিলাকক গীত গাবলৈ দিয়া হৈছে। কোনো পাৰ্মানেণ্ট আৰ্টিষ্ট নহয় এইবিলাক।